SBF এজেঞ্চি ডেৰেগাঁও ব্ৰাঞ্চত আৰু এটা বস্তু দেখিলোঁ। সেই বস্তুটো আপোনালোকে দেখা পাইছে, এইটো এটা চৌকাই। এইটো চৌকাটো কি বনাইছে দেখিছেনে? এইটো টেমা বনাইছে। এই টেমাটোত আমি যিটো পুৰা মবিল গাড়ী ছাৰ্ভিচিং কৰিলে পুৰা মবিলটো ওলাই, সেই পুৰা মবিলটোৰ লগত মানে 1 লিটাৰ পুৰা মবিলৰ লগত এপোৱা ডিজেল মিক্স কৰি ইয়াত আপুনি ভৰাই ল'লে, ভৰাই লৈ পেলাই এই ষ্টেপটোৱেদি অলপ অলপকৈ এৰি দিলে এই পাইপডালে আহি ইয়াত পৰিবহি। আৰু ইয়াত পৰা মাত্ৰ মই অকণমান ওচৰলৈ আহা, ওচৰলৈ দেখুৱাই দিম। ইয়াত এখন কটন কাপোৰ দিয়ে, কটন কাপোৰখন জ্বলি থাকে আৰু সেই জুইকুৰা ষ্টিমটো দিবৰ কাৰণে এইফালে এখন ফেন দিছে। ফেনখন মই আপোনাক লগাই দেখুৱাইছোঁ। ফেনখন ইয়াত ফিটিং হ'ব, চাওক ফেনখন ইয়াত ফিটিং হ'ব। খালি কাৰেণ্ট লাগিব এইটো, আৰু এইটো আপুনি কাৰেণ্টৰ প্লাগত দিলে, আৰু এইটো মিটাৰ মানে আপুনি ফেনখন স্পীডত ল' হাই কৰিব পাৰে। যিমান হাই কৰিব তেতিয়া জুইটো ইমান ষ্টিম বাঢ়িব, আৰু যিমান কমত দিব ফেনখন সিমান ষ্টিমটো কমিব। গতিকে পুৰা মবিল ইউজ কৰি পেলাই এইটো এটা চৌকা ধুনীয়াকৈ জ্বলাব পাৰি। চাওকচোন, ভাল লাগিছে বস্তুটো। পুৰা মবিলটো আমি পেলাই দিয়া বস্তু এটা, গতিকে সেইটো যদি আমি অকণমান ডিজেল দি পেলাই তাক ইউজ কৰিব পাৰোঁ, জুইত যিকোনো বস্তু বনাব পাৰোঁ, খাদ্য বনাব পাৰোঁ, তাৰ কাৰণে বহুত সুবিধাৰ বস্তু। আৰু বহুত কম জেগাত, যিকোনো জেগাত ফিটিং কৰি যিকোনো খাদ্য বনাবৰ কাৰণে সুবিধা। চাওক ইয়াত ষ্টিমটো ভাল হ'ব, কাৰণ ফেনখন দিছে দেখিছেনে? ফেনখনে মানে আপোনাৰ জুইটো কিমান স্পীডত দিব লাগে আপুনি দিব পৰা হ'ব। খালি এইটো এটাই বস্তু, আপোনাক কাৰেণ্টটো লাগিব ওচৰত। য'ত আপুনি খানা বনাবলৈ ল'ব তাত কাৰেণ্টৰ বৰ্ডখন লাগিব ওচৰত, এই যাতে ফেনখন আপুনি চলাই থ'ব পাৰে, তেতিয়াহে আপোনাৰ ষ্টিমটো বেছি হ'ব। এইটো এটা বহুত ভাল বস্তু। আমাৰ যিটো পুৰা মবিল, সেই পুৰা মবিলটো ব্যৱহাৰ কৰি ডিজেল অকণমান ব্যৱহাৰ কৰি ধুনীয়াকৈ বনাব পাৰে। আৰু SBF এজেঞ্চিৰ ডেৰগাঁৱৰ কণ্টেক্ট নাম্বাৰটো মই আপোনালোকক দি দিম। যদি আপোনালোকে ব্যৱহাৰ কৰোঁ বুলি ভাবে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু এইটো এটা বহুত ধুনীয়া ধুনীয়া বস্তু। ময়ো ইয়াৰ বিষয়ে বৰ্তমান মোৰ ওচৰত পুৰা মবিল নাই, নহ'লে মই আপোনালোকক নিজেও চালোহেঁতেন, আপোনালোকক দেখুৱালোহেঁতেন। গতিকে ভিডিঅ'টো ইমানতে ৰাখিছোঁ, এইটো কাৰণে যাতে এইটো এটা ভাল বস্তু আপোনালোকে লওঁ বুলিলে ল'ব পাৰিব। ধন্যবাদ।